আপোন এইখনি গাঁও বুকুৰ আপোন ইয়াতে দেখো নতুন সপোন এই গাঁও আপোন আপোন এই গাঁও নিচেই আপোন আগলি বাহত বগলী নাচিছে মুখে মুখে হাঁহি দেখোন মুখে মুখে হাঁহি দেখোন ফুলৰ পাতত সাজোন কাচোন এই গাঁও নিচেই আপোন ইয়াতে দেখো নতুন সপোন ফুলৰ পাতত সাজোন কাচোন এই গাঁও আপোন আপোন গাঁও নিচেই আপোন এটা মানে থিম হিচাপে লৈছিলোঁ 2021 পৰা যে কি ব্ৰহ্মপুত্ৰখন প্লাষ্টিক মুক্ত কৰা চ' মই প্লাষ্টিক মুক্ত কৰাৰ থিমছেৰে যেতিয়া মই ভাবিছিলোঁ মই যিহেতু মই 2019 চনৰ পৰা ৰিভাৰ টুৰিজিমৰ লগত জড়িত আৰু মোৰ দুখনকৈ হাউচ বোট আছে যি বাহিৰৰ মানুহ আহি মই উজনিৰ পৰা নামনিলৈ যাওঁ গৈ থাকোঁতে মই তাত দেখা পাওঁ যে কি বহুত সৰু সৰু চাপৰি যিবোৰ জনশূন্য খালি প্ৰকৃতিৰ লগত জড়িত যিবোৰ চৰাই চিৰিকটি জীৱ জন্তু তাত থাকে তাত দেখোঁ যে কি বহুত ধৰণৰ প্লাষ্টিক তাত গোট খাই খাই ৰখি থকা তো সেই মৰ্মে মই 2021 চনত মোৰ বগীবিলত পৰি থকা যি প্লাষ্টিক বটলছবোৰ গোটাই লৈ এখন নাও সাজি মই এটা যাত্ৰা আৰম্ভ কৰিছিলোঁ ডিব্ৰুগড়ৰ পৰা মাজুলীলৈ আৰু মাজুলীত তেতিয়াই মই সেইটো যাত্ৰাতে মই যিমান চাপৰি আছে চাপৰিবোৰক প্লাষ্টিক উঠাই আনিছিলোঁ উঠাই মই লৈ আহিছিলোঁ আৰু 2022টো মই বেলেগ জেগাত আপোনাৰ ইয়াতে চনকপৰা এখন হাবি আছে যিখন হাবি ব্ৰহ্মপুত্ৰৰ পৰা নিচে কাষত আৰু জীৱ জন্তুৰে তাতে বহুত আছে হাতী এলিফেণ্ট হাতী বিশেষকৈ এটা নিউজো ওলাইছিলে গড়ো আহিছিলে তাত বাঘ আছে বিভিন্ন ধৰণৰ লেভৰ্ট আছে মৌ আছে ৱাইল্ড বাফেলো আছে এইবোৰ জীৱ জন্তুৰে ভৰা সেই জেগাটো মই 2022 চফা কৰিছিলোঁ 2023ত মই ইয়াৰ পৰা ওপৰলৈ গৈছিলোঁ এটা মানে চাপৰি আছিলে তাতো দেখিছিলোঁ সেই ফৰ্মে আৰু 2014ত মই এটা ডাঙৰ চিন্তা চৰ্চা কৰি 13 দিনীয়া এটা যাত্ৰা আৰম্ভ কৰিছোঁ অহা ইংৰাজী 1 জুন 2024ত মই শনিবাৰে মই এটা যাত্ৰা আৰম্ভ কৰিছোঁ পুৱা 9টা বজাত ডিব্ৰুগড়ৰ বগীবিলৰ পৰা গুৱাহাটী আৰু ইয়াতে মই এখন বোট বনাই লৈছোঁ যিখন বোট প্ৰায় 3300 বটলে বনোৱা হৈছে এই বোটখন আৰু ইয়াৰ দীৰ্ঘতা হৈছে 33 ফুট আৰু বহল হৈছে 5 ফুট আৰু ইয়াৰ হয় লোড কেপাচিটি বহুত আছে ইয়াৰ আৰু এইখন ইয়াত দুটা ড্ৰাম লাগি আছে ড্ৰাম দুটা হৈ গ'ল আমি ডাষ্টবিন হিচাপে কাম কৰিম যিখিনি লৈ যাম আৰু যিবোৰ মানে চহৰ অঞ্চলৰ নিজে কাষত থকা যিখিনি আমি ট্ৰাই কৰিম যে কি পৌৰ নিগমে হওক তেখেতলোকক জমা দিয়াৰ আমি ট্ৰাই কৰিম আৰু এনেকৈ চফা কৰি আগৰ 13 দিনীয়া যাত্ৰাটো আমি গুৱাহাটীত